আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসমেও উমৈহতীয়া দেৱানী বিধি বিধেয়ক উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ উত্তৰ পূব ভাৰতত আয়ুষ খণ্ডক ত্বৰান্বিতকৰণৰ লক্ষ্যৰে অসমত কেইবাটাও প্ৰকল্পৰ আজি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন বনভূমি বেদখল ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ ড্ৰোনৰ সহায়ত লবলৈ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ আজি গুৱাহাটীত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ভেষজ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান নাইপাৰৰ নতুন চৌহদ মুকলি আৰু মোহালিত অনুষ্ঠিত তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ 6 উইকেটত জয়লাভ এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসমেও উমৈহতীয়া দেৱানী বিধি বিধেয়ক উত্থাপন কৰিব বুলি প্ৰকাশ কৰিছে উমৈহতীয়া দেৱানী বিধি বিধেয়ক অসম বিধানসভাত উত্থাপন কৰিলে অসম হ'ব দেশৰ তৃতীয়খন ৰাজ্য অৱশ্যে অসমে উত্থাপন কৰা উমৈহতীয়া দেৱানী বিধি বিধেয়ক আন দুখন ৰাজ্যতকৈ কিছু পৃথক হ'ব অসমত এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক বাহিৰত ৰখা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৃহস্পতিবাৰে স্পষ্ট কৰি দিছে উমৈহতীয়া দেৱানী বিধি হৈছে ধৰ্মৰ ঊৰ্ধত সকলো নাগৰিকক এখন আইনৰ আওতালৈ অনা অসমে এতিয়া উমৈহতীয়া বিধি সম্পৰ্কীয় উত্তৰাখণ্ডৰ বিধেয়কখনলৈ অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিছে অসমৰ প্ৰস্তাৱিত বিধেয়কখনত বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে কঠোৰ বিধিবিধান সন্নিৱিষ্ট কৰা হ'ব বুলি তেওঁ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমাগত অসম বিধানসভাৰ বাজেট অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হ'ব উল্লেখযোগ্য যে উমৈহতীয়া দেৱানী বিধি সংসদৰ এখতিয়াৰৰ বিষয় যদিও ৰাজ্যয়ো ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই আজি কামৰূপ জিলাৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ ভাউৰীভিটা গাঁও পঞ্চায়তৰ ঘোঁৰামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গৰৈমাৰী খণ্ড উন্নয়ন বিষয়া ৰুবিতা চৰকাৰে জনোৱা মতে আজি দিনৰ 1:30 বজাত এই কাৰ্যসূচী আৰম্ভ হ'ব উত্তৰ পূব ভাৰতৰ আয়ুষ খণ্ডক ত্বৰান্বিতকৰণৰ লক্ষ্যৰে আজি কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব গুৱাহাটীৰ বৰসজাই হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত গুৱাহাটীৰ সাংসদ কুইন ওজা বিধায়ক অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভাৰ্চুৱেল ব্যৱস্থাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত উত্তৰ পূব ভাৰতৰ প্ৰথমটো পঞ্চকৰ্ম ব্লক আৰু আয়ুষৰ ফাৰ্মাকলজী আৰু ৰসায়ন পৰীক্ষাগাৰ উদ্বোধন কৰিব আনহাতে গুৱাহাটীৰ সমীপৱৰ্তী আজাৰাত ভাৰতৰ প্ৰথমটো সমন্বিত আয়ুষ সুস্থতা কেন্দ্ৰ আৰু আঞ্চলিক হোমিঅপেথী গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্য চৰকাৰে বনভূমি বেদখল ৰোধ কৰাৰ বাবে ড্ৰোনৰ সহায় লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বনভূমিত আকাশমাৰ্গৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অসম চৰকাৰে অত্যাধুনিক ড্ৰোন ক্ৰয় কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে সদৰি কৰিছে বনমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ত 14টা ড্ৰোন ক্ৰয় কৰাৰ কাৰণে নিবিদা আহ্বান কৰা হ'ব বুলি প্ৰকাশ কৰিছে অসমৰ 34% ভৌগোলিক এলেকা বনাঞ্চলে আগুৰি থকা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৰাজ্যৰ বনাঞ্চলৰ এই হাৰ 38%লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এই পৰ্যন্ত 9500 হেক্টৰ বনভূমি দখলমুক্ত কৰিছে বাৰিষাৰ পূৰ্বে মাৰ্চ এপ্ৰিলত বনভূমি উচ্ছেদ অভিযান অধিক তীব্ৰতৰ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে উচ্ছেদ অভিযান এটা নিয়মীয়া প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়া অনাগত দিনত অব্যাহত থাকিব ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে ৩৯০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটৰ ৩৯ লাখ সদস্যক বছৰি ন্যূনতম 1 লাখ টকা উপাৰ্জন কৰিব পৰাকৈ গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে প্ৰথম অৱস্থাত আত্মসহায়ক গোটৰ যোগ্য সদস্যক 10,000 টকাকৈ এককালীন উদ্যমিতা পুঁজি আগবঢ়োৱা হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে তেওঁ কয় যে মহিলাসকলে 3 বছৰৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰা ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে বিশেষ চৰ্ত সাপেক্ষে 3টা পৰ্যায়ত বিত্তীয় সাহায্য লাভ কৰিব ইয়াৰ বাবে ৰাজ্য চৰকাৰে 145টা ব্যৱসায়ৰ আৰ্হি চিনাক্ত কৰিছে সংবাদমেলত তেওঁ লগতে কয় যে অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে প্ৰথমবাৰৰ বাবে চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ সুবিধা কেৱল সৰু পৰিয়ালসমূহক প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছে
মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰোৱা মতে সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা জাতিৰ এই পৰ্যন্ত 3টা সন্তান থকা মহিলাই এই সুবিধা লাভ কৰাৰ বিপৰীতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক আৰু চাহ জনজাতিৰ অন্তৰ্গত 4টা পৰ্যন্ত সন্তান থকা মহিলাই এই সুবিধা লাভ কৰিব পাৰিব। প্ৰথম বছৰত 10,000 টকাকৈ লাভ কৰাৰ পৰিৱৰ্তে দ্বিতীয় আৰু তৃতীয় বছৰত 12,500 টকাকৈ প্ৰদান কৰা হ'ব। দ্বিতীয় বছৰৰ ধনৰাশি বেংকে প্ৰদান কৰিব আৰু হিতাধিকাৰীয়ে এই ধন ঘূৰাই দিব লাগিব। ড শৰ্মাই কয় যে এই ক্ষেত্ৰত হিতাধিকাৰী মহিলাগৰাকীৰ পৰা 2টা প্ৰতিশ্ৰুতি আদায় কৰিব লাগিব। 2টা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে পুনৰ সন্তান জন্ম নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজৰ কন্যা সন্তানক বিদ্যালয়ত নামভৰ্তি কৰি দিব লাগিব। আনহাতে আনটো চৰ্ত অনুসৰি এই হিতাধিকাৰীগৰাকীক অমৃত বৃক্ষ আন্দোলনৰ সময়ত দিয়া 2টা গছপুলি ভালদৰে প্ৰতিপালন কৰাটো নিশ্চিত কৰিব লাগিব। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে সমাগত মাঘ বিহুৰ সময়ত বিভিন্ন অঞ্চলত পৰম্পৰাগত ম'হ যুঁজ আৰু চৰাই যুঁজ অনুষ্ঠিত কৰাৰ বাবে মানসম্পন্ন কাৰ্যবিধি বা নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন নকৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাত উল্লেখ থকা মতে ম'হ যুঁজ অনুষ্ঠিত কৰাৰ কমেও 25 বছৰৰ ইতিহাস থকা ঠাইতহে যুঁজ পতাৰ অনুমতি দিয়া হ'ব। মাঘৰ 10 দিনৰ ভিতৰত অৰ্থাৎ 15ৰ পৰা 25 জানুৱাৰীৰ ভিতৰতহে যুঁজৰ অনুমতি দিয়া হ'ব। তদুপৰি ম'হ যুঁজৰ সময় পুৱা 7 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত কৰাটো নিশ্চিত কৰিব লাগিব। প্ৰয়োজনীয় সময়ত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ পশুপালন বিভাগৰ এটা দল ম'হ যুঁজ অনুষ্ঠিত কৰা স্থানত মোতায়েন কৰিবলৈ কোৱা হৈছে। ইপিনে মাঘ বিহু আৰু উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প তথা ইয়াৰ কাষৰীয়া বিল আৰু অন্যান্য জলাভূমিত ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰা অনুসৰি সামূহিকভাৱে মাছ ধৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। 12, 13 আৰু 14 জানুৱাৰীত এই নিষেধাজ্ঞা বাহাল থাকিব। 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত অবৈধভাৱে প্ৰৱেশৰ ফলত শান্তি শৃংখলা ভংগ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। বোকাখাতৰ বন্যপ্ৰাণী মণ্ডলৰ মাণ্ডলিক বিষয়াই এখন পত্ৰযোগে এই বিষয়ে প্ৰকাশ কৰিছে। বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে মানসম্পন্ন কাৰ্যবিধি জাৰি কৰাৰ পাছতে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰি সাজু কৰি তোলা হৈছে। মাঘৰ মকৰ সংক্ৰান্তিৰ দিনা মন্দিৰৰ বাকৰিত ইতিহাস প্ৰসিদ্ধ বুলবুলি চৰাইৰ যুঁজ পুনৰ অনুষ্ঠিত হ'ব। ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত বিগত 9 বছৰ ধৰি এই যুঁজখন বন্ধ হৈ আছিল। এতিয়া ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱাৰ পাছতে বুলবুলি চৰাইৰ যুঁজৰ সৈতে জড়িত লোকসকল চৰাই ধৰাত ব্যস্ত হৈ পৰিছে। এইবাৰৰ এই যুঁজ ভৰালী তোলা আৰু সোণাৰী তোলাৰ মাজত অনুষ্ঠিত হ'ব। ইতিমধ্যে খেলৰ সৈতে জড়িত 2টা পক্ষৰ লোকসকলে কৌশলেৰে বুলবুলি চৰাই ধৰি আনিছে। পৰম্পৰাগতভাৱে চৰাইবিলাকক নোৱাই ধুৱাই ভীমকল, গাখীৰ, গুড় আদি খুৱাই পৰিচৰ্যা কৰাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি গুৱাহাটীত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ভেষজ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান নাইপাৰৰ নতুন চৌহদ মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী ভগৱন্ত খুবাইও অংশগ্ৰহণ কৰিব। এই নতুন চৌহদটো কামৰূপ জিলাৰ চাংচাৰীত নিৰ্মাণ কৰি উলিওৱা হৈছে। 157 কোটি টকা ব্যয়েৰে 27,688 বৰ্গমিটাৰ এলেকাত প্ৰতিষ্ঠানৰ নতুন চৌহদটো নিৰ্মাণ কৰা হৈছে। আজিৰ অনুষ্ঠানত নাইপাৰৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনৰ 105 কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পৰ লগতে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 150 কোটি টকা ব্যয় সাপেক্ষ আন এটা প্ৰকল্প আছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচন মুক্ত আৰু নিৰপেক্ষ কৰাৰ বাবে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক আহ্বান জনাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন দিল্লীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মত বিনিময় কৰি এই আহ্বান জনায়। লগতে 2024 লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দৃঢ় আৰু ব্যাপক প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন আছে বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। অহা 16 পৰা 25 জানুৱাৰীলৈ ৰাজ্য চৰকাৰে 42,85,745 গৰাকী ব্যক্তিৰ মাজত 10,73,479খন ৰেচন কাৰ্ড বিতৰণ কৰিব। প্ৰতিটো বিধানসভা সমষ্টিতে আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অহা 16 জানুৱাৰীত
জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব 18 জানুৱাৰীত মাজবাট বিধানসভা সমষ্টিত 23 জানুৱাৰীত যোৰহাট আৰু দেৰগাঁও বিধানসভা সমষ্টিত আৰু 24 জানুৱাৰীত নাজিৰা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আনহাতে আন বিধানসভা সমষ্টিসমূহত ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে পূৰ্বৰ সূচী অনুসৰি অংশগ্ৰহণ কৰিব ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব অসমত অহা 16 জানুৱাৰীলৈকে শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই সময়ছোৱাত ঘন কুঁৱলী পৰাৰ লগতে বতৰ কিছু ডাৱৰীয়া হৈ থাকিব অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যতো এই কেইদিনত শীতৰ প্ৰকোপ বৃদ্ধি হ'ব উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায়ভাগ অঞ্চল যোৱা দুদিন ধৰি কুঁৱলীয়ে ঢাকি ৰখা দেখা গৈছে তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে গধূলিৰ পাছত জনসাধাৰণৰ আহজাহো কম হোৱা পৰিলক্ষিত হৈছে তদুপৰি দূৰণিবতীয়া যান বাহন চলাচলৰ ক্ষেত্ৰতো কুঁৱলীৰ বাবে দৃশ্যমান হ্ৰাস পোৱাত সমস্যাই দেখা দিছে জনসাধাৰণে শীতৰ প্ৰকোপৰ পৰা ৰেহাই পাবলৈ জুই জ্বলাই উত্তাপ লোৱা দেখা গৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ পশ্চিম অংশতো এই কেইদিনত শীত প্ৰবাহ বৃদ্ধি পাব বুলি আগজাননী জাৰি কৰিছে খেলৰ বাতৰি ভাৰতে কালি মোহালিৰ IS বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে ভাৰতে 159 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 3টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ভাৰতৰ হৈ শিৱম দুবে সৰ্বাধিক 60 ৰান কৰি আউট নোহোৱাকৈ থাকে এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই সমাগত মাঘ বিহু আত্মসহায়ক গোটৰ মহিলাসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পেকেজ ৰাহুল গান্ধীৰ অসম ভ্ৰমণ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ 39 লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3,900 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দৈনিক অসম কাকতৰ বাতৰিটোৰ শিৰোনাম আত্মসহায়ক গোটৰ যোগ্য সদস্যক দিব 35,000কৈ টকা 39 লাখপতি বাইদেউ সৃষ্টিৰ বাবে অভিলাষী আঁচনি ৰাজ্য চৰকাৰৰ একেটা বাতৰিকে অসমীয়া খবৰ নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতেও মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোৰ সমান্তৰালকৈ কেন্দ্ৰীয় নগৰ আৰু আৱাসন পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰা 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠা মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে বাতৰিটোৰ শিৰোনাম 2023 বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা ঘোষণা কেন্দ্ৰৰ লজ্জা স্বচ্ছতাত দেশৰ ভিতৰত 20 নম্বৰ স্থানত অসম দৈনিক জনমভূমি কাকতে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ এটা বাতৰি প্ৰথম পৃষ্ঠাত ৰাম মন্দিৰত ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অযোধ্যাত উপস্থিত নাথাকে 4 শংকৰাচাৰ্য থাকিব আদৱানী শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰা তৃতীয়খন ৰাজ্য হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে বাতৰিটোৰ শিৰোনাম আছাম উইল বি থাৰ্ড ষ্টেট টু ইন্ট্ৰডিউচ বিল অন UCC CM দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ হিতাধিকাৰীৰ সৈতে জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টো সংযুক্ত কৰা হৈছে বুলি কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি CM লিংকিং আপ বেনিফিচিয়াৰী স্কিমছ উইথ পপুলেশ্যন পলিচি শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ধন্যবাদ যদুমণি বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসমেও উমৈহতীয়া দেৱানী বিধি বিধেয়ক উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ উত্তৰ পূব ভাৰতত আয়ুষ খণ্ডক ত্বৰান্বিতকৰণৰ লক্ষ্যৰে অসমত কেইবাটাও প্ৰকল্পৰ আজি উদ্বোধন আৰু আধাৰশিলা স্থাপন বনভূমি বেদখল ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ড্ৰোনৰ সহায় ল'বলৈ সিদ্ধান্ত গ্ৰহণ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ আজি গুৱাহাটীত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ভেষজ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান নাইপাৰৰ নতুন চৌহদ মুকলি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল